সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে আৰু ভালে থাকক, ভালে থকাটো বিচাৰোঁ। আজিৰ দিনটো আপোনালোকৰ ভালে ভালে যাওক তাৰে কামনা কৰিছোঁ। আজি হৈছে 27 মে'। 27 মে' ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ, এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে এইবাৰ যি বিজেপি নিৰ্বাচনত তেওঁলোকে যি ফলাফল লাভ কৰিলে, সকলো অসমবাসীৰ ৰাইজে দেখি আছে। অভূতপূৰ্ব তেনেদৰে মৰম পালে অসমবাসীৰ ৰাইজৰ পৰা, আৰু তেওঁলোকক যি প্ৰতিশ্ৰুতি দিছিলোঁ সেই প্ৰতিশ্ৰুতিসমূহ পূৰ কৰিবলৈ আগন্তুক 5 বছৰ চেষ্টা কৰিম আৰু কৰিব লাগিব কাম কৰা সময়। কিন্তু অখিল গগৈ ডাঙৰীয়াই মোক যিদৰে কয় বা অখিল গগৈ ডাঙৰীয়াই যি মোৰ ওপৰত মন্তব্য কৰে, এতিয়া যেনেদৰে মোক কৈছে যে হিটলাৰ, তো এতিয়া হিটলাৰ বুলি আখ্যা দিছে অখিল গগৈ ডাঙৰীয়াই, কিন্তু অসমৰ ৰাইজে মোক কেনেদৰে বিচাৰিলে বা কি হ'ল তেওঁলোকে নিজে চাই লোৱা উচিত। আৰু মোক হিটলাৰৰ অখিল গগৈ কৈ লাভ নাই, মোক হিটলাৰ বুলি কৈ লাভ নাই। ৰাইজে এতিয়া নিৰ্বাচনত সেইখিনি দেখুৱালে কেনেদৰে। তো তেনেদৰে আজি কোৱা দেখা গ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ক'লে, তো ৰাইজে যি বিচাৰে সেইটোহে হ'ব, অন্য কোনোবাই কৈ লাভ নাই। আৰু অখিল গগৈ ডাঙৰীয়াই বিশেষকৈ এই বিষয়ত এনেদৰে মন্তব্য কৰি কোনো ধৰণৰ লাভ নহ'ব, এইদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা দেখা গ'ল। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ, অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে। অখিল গগৈ ডাঙৰীয়াই এইটো কৈছে যে অধ্যক্ষই বিৰোধী দলসমূহৰ বিপক্ষে আৰু শাসক পক্ষৰ হৈ মাত মতা সদনৰ পবিত্ৰতা নষ্ট কৰিছে, এইদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। অখিল গগৈ ডাঙৰীয়াই কৈছে যে যিহেতু অধ্যক্ষ নিৰপেক্ষ হ'ব লাগে, আৰু এতিয়া আমি যি দেখিলোঁ যে অধ্যক্ষ ডাঙৰীয়াই দলৰ যি বিৰোধী দলৰ বিপক্ষে তেওঁলোকে সেইখিনি কথাখিনি কয় আৰু শাসক দলৰ পক্ষ হৈ মাত মাতি থাকে। তো সদনৰ এনেদৰে পবিত্ৰতা নষ্ট হৈছে আৰু নষ্ট কৰিছে বুলি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ, আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে মুখ্যমন্ত্ৰী চুটলিপি মতে আমি কাম নকৰোঁ। এতিয়া মুখ্যমন্ত্ৰীয়ে যি যেনেদৰে ক'ব, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিখিনি তেনেদৰে মন্তব্য কৰিব বা যি যেনেদৰে কৰিবলৈ ক'ব, আমি তাৰ চুটলিপি মতে কাম নকৰোঁ, এইদৰে মন্তব্য কৰিছে আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াই। তো আব্দুৰ ৰহিম আহমেদ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, মুখ্যমন্ত্ৰীৰ সহযোগী বিধায়ক হ'ব পৰাটো আমাৰ বাবে সৌভাগ্য বুলি কৈছে ঋষিৰাজ হাজৰিকাই। তো নৱনিৰ্বাচিত বিধায়ক ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৈছে যে মুখ্যমন্ত্ৰী সহযোগী বিধায়ক হ'ব পৰাটো আমাৰ বাবে পৰম সৌভাগ্য। কাৰণ কেলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ৰাইজৰ বাবে কাম কৰিছে, অসমবাসীৰ বাবে কাম কৰিছে, বা তেওঁ যেনেদৰে আগবঢ়াই লৈ গৈছে কামবিলাক অসমখনক, বা তেওঁৰ যিটো নীতি আদৰ্শ, সেইখিনি আমি সঁচাকৈ তেওঁৰ এজন সহযোগী বিধায়ক হিচাপে হ'বলৈ পাই আমাৰ পৰম সৌভাগ্য বুলি ঋষিৰাজ হাজৰিকা ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে। আৰু নেক্সটটো খবৰ যদি আমি চাওঁ, মূল্যবৃদ্ধি আৰু মূল্যবৃদ্ধিক লৈ এতিয়া সমগ্ৰ অসমতে প্ৰতিবাদ, আৰু এইটো কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যি মূল্যবৃদ্ধি প্ৰসংগ এইকেইদিন উল্লেখ হৈ আছে। বিশেষকৈ এতিয়া যদি চাওঁ, মূল্যবৃদ্ধি ৰন্ধন গেছৰ, পেট্ৰল ডিজেলৰ, অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি। তো এই মূল্যবৃদ্ধিৰ কাৰণসমূহ হৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে আজি আমি দেখা পালোঁ, তেওঁ কৈছে যে যি ইৰাণ আমেৰিকা, তো তেওঁলোকৰ যি যুদ্ধ হৈ থকাৰ বাবে এইখিনি হৈছে। আৰু যি কি নহওক, এই যি আমাৰ মূল্যবৃদ্ধি আমি ক্ৰমান্বয়ে ৰোধ কৰাৰ বাবে চেষ্টা কৰিম, আৰু সেইবাবে হৈছে এইখিনি। আৰু ইয়াৰ এই যি মূল্যবৃদ্ধিক লৈ এতিয়া আমি ৰাজ্যত যদি চাওঁ, তেনেহ'লে প্ৰান্তে প্ৰান্তে প্ৰতিবাদ কৰা দেখা গৈছে। তেওঁলোকে প্ৰতিবাদ কৰিছে যে এইখিনি ৰোধ হ'ব লাগে, আৰু এই যি মূল্যবৃদ্ধিয়ে সাধাৰণ লোকসকলৰ ৰামদাঙোন দিয়া হৈছে, আৰু এইখিনি এনেদৰে মন্তব্য কৰা দেখা গৈছে। আৰু এটা কথা যদি আমি চাওঁ, তেনেহ'লে এইটো কথা কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে, এতিয়া যিহেতু আমি এতিয়া নতুন বিধায়ক বহুতখিনি দেখিছোঁ, তেওঁলোক আহিছে। এতিয়া কথাটো হ'ল কি, নতুন যিসকল বিধায়ক তেওঁলোকে কেতিয়াও নিজেই অহংকাৰী হ'ব নালাগে, অহংকাৰ কৰিব নালাগে নিজক লৈ, যে মই এবাৰ নিৰ্বাচিত হৈ আহিলোঁ বিধানসভালৈ। কাৰণ বিধায়ক বুলি নহয়, বা যিকোনো লোকে আমি যদি চাওঁ, তেনেহ'লে যদি অহংকাৰ কৰে কিবা এটা কাৰণ, কিবা এটা বিষয় লওক, বা কিবা এটা এই প্ৰসংগত অহংকাৰ কৰে যিকোনো কামৰ বাবে, তেওঁ সেই যদি অহংকাৰ ভাৱতে নিজক শেষ কৰি পেলাই দিয়ে, এনেদৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু নিজকে বিধায়ক বুলি অহংকাৰ কৰিব নালাগে, ৰাইজৰ হৈ কাম কৰিব লাগিব, জনসাধাৰণৰ হৈ কাম কৰিব লাগিব, ৰাইজৰ মাজত থাকিব লাগিব। আৰু ৰাইজৰ হৈ কাম কৰি গ'লেহে এই যে 5 বছৰৰ বাবে আহিছোঁ, 5 বছৰৰ বাবে বুলি ভাবি নহয় যে মই প্ৰত্যেকবাৰে আহিব পাৰিম, সেইটো কেতিয়া হ'ব যে ৰাইজৰ লগত হৈ ৰাইজৰ থাকি কাম কৰিব লাগিব।
আৰু নেক্সট খবৰ যদি আছে আমি চাওঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে দেশৰ ভিতৰতে এখন অগ্ৰগামী ৰাজ্য হৈছে অসম। এটা মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে, মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে দেশৰ ভিতৰতে এখন অগ্ৰগামী হৈছে অসম। অসমখন এতিয়া আগতকৈ বহুত বেছি আগুৱাই গৈ আছে। আগুৱাই লৈ যোৱাটোৱে আমাৰ দায়িত্ব, সেইখিনি আমাৰ কৰ্তব্য। মুখ্যমন্ত্ৰী মহোদয়ে এইদৰে মন্তব্য কৰা দেখা গ'ল। এতিয়া নেক্সট খবৰ যদি চাওঁ তেনেহ'লে নাম নোলোৱাকৈ গৌৰৱ গগৈ ডাঙৰীয়া নাম নোলোৱাকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে এই যে অহংকাৰ ভাৱ মানুহৰ মাজত বা এই যে অহংকাৰ ভাৱটো যদি থাকে তেনেহ'লে তো এতিয়া আমি যদি চাওঁ যোৰহাট লোকসভা সমষ্টিত যিদৰে গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁ সেইখিনি নিৰ্বাচিত হৈ গ'ল, তাৰ পিছৰ পৰ্যায়ত যিটো এতিয়া ২৬ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনত তেওঁলোকৰ যি ফলাফল আহিলে, তো ইয়াক লৈ এতিয়া কৈছে যে সকলোৱে অকল যদি মনত আমাৰ মনোভাৱ যদি অহংকাৰ থাকে, অহংকাৰ ভাৱটো যদি থাকে তেনেহ'লে এতিয়া সেয়াই অহংকাৰ হ'লে পৰাস্ত হ'ব। আৰু সেইবাবে এতিয়া যোৰহাটত ফলাফল দিলে ৰাইজে, এইদৰে মন্তব্য কৰা দেখা গ'ল। নেক্সট খবৰ যদি চাওঁ PM কিষাণৰ যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰি লোৱা নাই তেনেহ'লে আপোনালোকে অতি সোনকালে কৃষক পঞ্জীয়ন কৰি লওক। কৃষক পঞ্জীয়ন কৰাটো আপোনালোকৰ বাবে অতি বহুত বেছি দৰকাৰী। আৰু আগন্তুক 23 নম্বৰ কিস্তিৰ ক্ষেত্ৰত আপোনালোকে বহুতে সুধি আছে কেতিয়ালৈ দিব, কি হ'ব, দিব নিদিব। এতিয়া আপোনালোকে নেক্সট মাহতে আপোনালোকে PM কিষাণৰ যিটো নেক্সট কিস্তি 23 নম্বৰ কিস্তি আপোনালোকে পাবলৈ গৈ আছে। তো তাৰ বাবে আপোনালোকে অতি সোনকালে এইখিনি কৃষক পঞ্জীয়ন কৰি লওক। কৃষক পঞ্জীয়ন যদি নকৰে তেনেহ'লে আগন্তুক সময়ত আপোনালোকৰ বহুতখিনি অসুবিধা হ'ব। আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকৰ নিজৰ যিটো ষ্টেটাছ, এলিজিবিলিটি ষ্টেটাছ, সেইটো আপোনালোকে পৰীক্ষা কৰক যে আপোনালোকৰ হঠাতে আপোনালোকৰ নিয়মিতভাৱে পাই আছিলে, বন্ধ হৈ গ'ল কৃষকৰ পোৱা। বহুতে তেনেদৰে কৃষকে কমেণ্ট কৰে, কাৰণ কি তাৰ নিশ্চয় কিবা এটা কাৰণ থাকিব। সেই কাৰণসমূহ আপোনালোকে জানিবলৈ হ'লে সেইটো আপোনালোকে চালি চাই লওক। নেক্সট খবৰ যদি চাওঁ, এককালীন অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এককালীন দিয়াৰ প্ৰসংগ কি, কেতিয়ালৈকে হ'ব, এনেদৰে এইখিনি বহুতো প্ৰসংগ এইখিনি উল্লেখ হৈ আছে। আৰু এইখিনিতে আপোনালোকক ক'ব বিচাৰিছে যে অতি সোনকালে এই যি প্ৰতিশ্ৰুতিসমূহ যিসমূহ দিছিলে অংগনবাড়ী কৰ্মী সহায়িকাসকলে হওক বা যিকোনো ধৰণৰ প্ৰতিশ্ৰুতি, মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিৰ্বাচনৰ আগত যিসমূহ প্ৰতিশ্ৰুতি দিছিলে সকলোখিনি প্ৰতিশ্ৰুতি পূৰ কৰাৰ কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে আৰু সেইখিনি কৰিম বুলি কৈছে। আৰু এই যিহেতু অংগনবাড়ী এককালীনটোৰ কথা কৈছে আৰু অতি সোনকালে এইখিনি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰু দিব লাগে। অংগনবাড়ী কৰ্মী সহায়িকাসকলে এককালীন পাব লাগে। নেক্সট খবৰ যদি চাওঁ, ৰাজ্যজুৰি দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ অভিযান, একেদিনাই গ্ৰেপ্তাৰ কৰিলে 7 বিষয়া কৰ্মচাৰী। তেতিয়া এইটো খবৰ আমি বুজি নাপাওঁ বা এইটো আমি সঁচাকৈ যদি চাব লগা এটা বহুত বেছি দুৰ্ভাগ্যজনক কথা যে যেতিয়ালৈকে চাকৰি এটি পাবৰ বাবে বহুত বেছি কি কৈ থাকে, উত্তাল হৈ থাকে যে কেতিয়া পাম। এটা চাকৰি পোৱাৰ পিছত আমি কি হ'ব লাগে, জনসাধাৰণৰ বাবে, ৰাইজৰ বাবে সেইখিনি আমি কাম নিস্বাৰ্থভাৱে আমি কৰিব লাগে। কাৰণ কেলৈ আমি যিটো চাকৰি পাইছোঁ বা আমি যিখিনি কাম কৰিছোঁ তাৰ বিনিময়ত চৰকাৰে দৰমহা দিছে। তো এই যি চাকৰি এটা পোৱাৰ লগে লগে ৰাইজক সহায় নকৰি তো কিবা এটা কাম কৰি দিয়া বিনিময়ত টকা লোৱা, তো এই এনেকুৱা ধৰণৰ কাৰ্যবিলাকে সমাজত বহুত বেছি বেয়া প্ৰভাৱ পেলায় আৰু এনেকুৱা ধৰণৰ হ'ব নালাগে। আৰু এয়াই এতিয়া এই দুৰ্নীতি নিবাৰক শাখাৰ বৃহৎ অভিযান, একেদিনাই গ্ৰেপ্তাৰ কৰিলে 7 বিষয়া কৰ্মচাৰী। নেক্সট খবৰ যদি চাওঁ তেনেহ'লে গুৱাহাটী ISBT যি ব্যক্তিগতকৰণ সেইখিনি কৰালৈ বহুত বেছি প্ৰশ্ন উত্থাপন হৈ আছিলে। আৰু ইয়াক উত্থাপন কৰা প্ৰসংগটো আমি যদি চাওঁ তেনেহ'লে এতিয়া গুৱাহাটী ISBT ব্যক্তিগতকৰণ কৰা নহয়, ACC কৰ্তৃপক্ষই এনেদৰে মন্তব্য কৰা দেখা গৈছে। তো আজি 27 মে ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে